মই আগৰ ব্লগটোত কৈছোঁ যে মুখ্যমন্ত্ৰী অভিযানৰ যিটো আঁচনি সেই পইচাটো মই নাপাম কাৰণ মোৰ এটা ডকুমেণ্ট ভুল হৈ আছিল। এতিয়া কৈছোঁ যে মই যিটো এইটো আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ যিটো পইচা সেইটো মই নাপাম কাৰণ মোৰ ডকুমেণ্ট ভুল হৈ আছে। এতিয়া মই সেইটো কাৰেকশ্যন কৰিলোঁ। কেনেকৈ কাৰেকশ্যন কৰিলোঁ, যিজনে মোৰ প্ৰজেক্টটো বনাইছিল তেওঁৱে যিহেতু মোৰ SC একাউণ্ট নাম্বাৰটো ভুলকৈ লিখি দিছিল, 10টা অংকৰ নাম্বাৰ লিখি দিছিল, তাকো নিজৰ মোবাইল নহয় বেলেগ টাইপিং কৰি দিলে 10টা অংকৰ নাম্বাৰ লিখি দিছিল। আৰু মই তালৈ ফোন কৰিলোঁ, সি ফোন নুঠাই মেছেজ কৰিলোঁ, তাৰ লাষ্টত ক'লোঁ আৰু মোৰ এনেকৈ প্ৰব্লেম আছে, তুমি এইটো ভুল কৰিলে তোমাৰ ওপৰত মানে চকুমুদি মানে বিশ্বাস কৰি মোৰ ল'ৰাৰ লগত মানে মই সেনেকৈয়ে ছাবমিট কৰি দিলোঁ আৰু সেনেকৈ চিলেক্টো হ'লোঁ। আৰু এতিয়া তাকে ক'লোঁ, সি ক'লে চাওঁ মই যদি অপশ্যনত যাওঁ, যদি যিটো অপশ্যন যদি বন্ধ কৰি দিয়া নাই কাৰেকশ্যনৰ, তেতিয়াহ'লে আপোনাৰ কাৰেকশ্যন হ'ব, নহ'লে নহ'ব। আৰু সেইটো কাৰণে আকৌ মোক পাছৱৰ্ড আহিল, OTP আহিল, দিলোঁ। আৰু মোৰ যিটো মানে একাউণ্ট, যিটো মোৰ প্ৰজেক্ট সেইটো মানে কাৰেকশ্যন কৰা অপশ্যনটো চাগে বন্ধ কৰা নাছিল আৰু সি কাৰেক্ট অপশ্যনত গৈ মোৰ SC নাম্বাৰটো কাৰেক্ট কৰিলে, কৰি পেলাই কি কৰিলে, যিটো পেজত মানে কাৰেকশ্যন ভুল আছিলে সেই পেজটো আকৌ DTP কৰি মোলৈ পঠিয়াই দিলে। আৰু সেইটো কাৰণে মোৰ কাৰেকশ্যনটো হৈ গ'ল। আৰু ভাবিছোঁ সেই যে পঠিয়াই দিলে পেজটো, সেই পেজটো DTP কৰি তেওঁ আকৌ পঠাইলে, সেইখন আকৌ মই প্ৰিণ্ট আউট কৰি উলিয়াই ল'ম, উলিয়াই পেলাই যিটো প্ৰজেক্টৰ ভুল আছে সেই প্ৰজেক্ট পাতখিলা এৰুৱাই সেইখিলা লগাই ল'ম। গতিকে হৈ গ'লনে, মনটো এতিয়া ভাল লাগিছেনে? আৰু কালিতকৈ অকণমান এতিয়া ভালে লাগিছে নহয় জানো? যি কি নহওক, এতিয়া মই আজি মোৰ ব্লগটো দেখাম অন্য দিনাৰ দৰে মোৰ সৰু কালত মোৰ বেটীক মই লৈ থকা কিছুমান ভিডিঅ' ক্লিপ, যিবোৰ তাই মানে সৰু আছিল, যেতিয়া তাই খোজকাঢ়িব পৰা নাছিলে, বিচনাতে মানে মাটিত থ'বই পৰা হোৱা নাছিলোঁ, সেইখিনি সময় তাইক মই লৈ থকা কিছুমান ভিডিঅ' ক্লিপ দেখাম। গতিকে আপোনালোকে চাই থাকিব, মোক ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক ছাপোৰ্ট কৰিম। বাই বাই। গা ধুলে ৰ'দত লৈ আছোঁ। Oh yeah. Mm-hmm.